এয়া চাওক বন্ধুসকল, মই চুঙা পিঠা পুৰি আছোঁ। এয়া চাওক চুঙা পিঠা। আমাৰ পৰিয়াল একেবাৰে কম কাৰণে চুঙা পিঠাও কম। 6টা চুঙা পিঠা মাত্ৰ পুৰা হৈছে, হৈ যাব আৰু 3জন পৰিয়াল। যিবিলাক মানুহৰ মানে যৌথ পৰিয়াল, বহুত পৰিয়াল থাকে, তেওঁলোকৰ 30-40টা এনেকুৱা চুঙা পিঠা পুৰে। আগত আমাৰ ঘৰতো বেছিকৈ পুৰা হৈছিল, কিন্তু এতিয়া বহুত প্ৰয়োজন নাই বাৰু, সেইকাৰণে মাত্ৰ কম পৰিমাণত 6টা চুঙা পিঠা মাত্ৰ পুৰা হৈছে। এইজন দেখিছেনে, বহুদিনৰ মূৰত আপোনালোকে মোক দেখা পাইছে। বহুদিন ব্লগ চগ বনোৱা নাই। আজি ভাবিলোঁ চুঙা পিঠা পুৰি পুৰি এটা মানে ভিডিঅ' এটা বনাওঁ এইবুলি। বহুদিন হ'ল মানে ব্লগ বনাব যাব পৰা নাই। এই নামৰ ভিডিঅ'বিলাক দি আছোঁ। এয়া উৰুকাৰ নিশা চুঙা পিঠা পুৰি পুৰি মোৰ ছাবস্ক্ৰাইবাৰসকলক আৰু লগতে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। বন্ধুসকল, আজিৰ ছুটি ভিডিঅ'টো ইমানেই আছিল। চুঙা পিঠা পুৰানো কোনে দেখা নাই, তথাপি নেদেখাসকলে দেখা পাওক বুলি পেলাই এই ভিডিঅ'টো বনালোঁ। আৰু বৰ্তমান আপোনালোকে কোনে কোনে চুঙা পিঠা পুৰি আছে সেয়া জনাবচোন। এই লাহে লাহে ইটো চাইড হ'ব ধৰিছে বাৰু। তেতিয়া মানে জুই লাগিব, এই বাঁহবিলাকত অলপ চলপ জুই লাগিব, তেতিয়া মানে উল্টাই দিব লাগিব। এয়া ওপৰৰ ফালে খোপা দিয়া হৈছে, খোপাবিলাকৰ এনেকৈ পানী ওলাব ধৰিছে। বহুত চুঙা পিঠা পুৰিলে তাৰমানে কি হয়, ৰৈ যায়, একদম টান হৈ যায়, খাব নোৱাৰা অৱস্থা হৈ যায়। সেইকাৰণে মানে কম পৰিমাণত পুৰা হৈছে। এয়া এইবাৰ আমাৰ মায়ে জুই দিব ধৰিছে। তুলিম ৰ। আমাৰ পৰিয়াল কম কাৰণে একেবাৰে কম পৰিমাণৰ চুঙা পিঠা।